নমস্কাৰ জাতীয় বিদ্যালয় খবৰ চেনেলটোলৈ স্বাগতম জনালোঁ মই শ্ৰী মিথুন পাল মোৰ আগৰ ভিডিঅ'টোত যেনেকৈ দশম শ্ৰেণীৰ অংকন চেপ্টাৰটোৰ বিষয়ে আমি কিছুমান কুৱেশ্যন আলোচনা কৰিছিলোঁ ঠিক তেনেকৈ আজিও আমি সেই পাঠটিৰে আৰু এটা কুৱেশ্যন আমি আলোচনা কৰিম আৰু সেই কুৱেশ্যনটো হ'ল এই ধৰণে ভূমি 8 সেন্টিমিটার और उन्नति 4 सेंटीमिटार युक्त এটা সমদ্বিবাহু ত্ৰিভুজ আঁকা আৰু তাৰ পিছত আন এটা ত্ৰিভুজ আঁকা যাৰ বাহুবোৰ প্ৰথম ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 1.5 গুণ হয় দেৰ গুণ হয় ঠিক আমি কি কৰিব লাগিব ইয়াত যেহেতু আমাক ভূমিৰ জোখটো দিয়া আছে আৰু উন্নতিৰ জোখটো দিয়া আছে আকৌ কৈছে ত্ৰিভুজটো সমদ্বিবাহু ত্ৰিভুজ হ'ব লাগিব তাৰমানে দুটা বাহু সমান হ'ব লাগিব কিন্তু যি দুটা বাহু সমান হ'ব সেই বাহু দুটাৰ জোখ আমাক দিয়া নাই তাৰমানে আমি কি কৰিব লাগিব এতিয়া মাত্ৰ ভূমি আৰু উন্নতিৰ জোখ লৈ কেনে আমি প্ৰথম ত্ৰিভুজটো আঁকিব লাগিব তেতিয়াহ'লে আমি কি কৰিম ভূমি হিচাপে আমি প্ৰথমতে কি কৰিম 8 সেন্টিমিটাৰ জুখি লম জুখি কেনে ৰেখাখণ্ড এটা আঁকি লম আৰু এই ৰেখাখণ্ডডালৰ নাম দিব লাগিব আমি দিব পাৰিম বি সি দিলো তাৰ পিছত আমি কি কৰিব লাগিব ইয়াৰ পৰা উন্নতি মানে লম্ব আঁকিব লাগিব আৰু সেই লম্বডালৰ জোখ হ'ব লাগিব কিমান 4 সেন্টিমিটাৰ তেতিয়াহ'লে ইয়াত আমি প্ৰথমতে কি কৰিব লাগিব ইয়াত লম্ব আঁকিব লাগিব আৰু লম্ব আমি কেনেকৈ আঁকিম যেটো ভূমিৰ দিয়া আছে বিসি সেই জোখ যিমান 8 সেন্টিমিটাৰ দিয়া আছিল সেই 8 সেন্টিমিটাৰ তাৰমানে আধাতকৈ বেছি ব্যাসাৰ্ধ লম আধাতকৈ বেছি ব্যাসাৰ্ধ লৈ কেনে আমি কি কৰিম বিসিৰ দুয়োফালে দুডাল বৃত্তচাপ এবাৰ বি বিন্দুত কেন্দ্ৰ কৰি বৃত্তচাপ এবাৰ বি বিন্দুত কেন্দ্ৰ কৰি বৃত্তচাপ আঁকিম একে সমান ব্যাসাৰ্ধ লৈ কেনে আমি আকৌ সি বিন্দুত কেন্দ্ৰ কৰি আগৰ বৃত্তচাপ দুটা কাটি দিম এই ধৰণে তাৰ পিছত আমি কি কৰিম এই কটাকটি কৰা বিন্দু দুটা সংযোগ কৰি দিম এই ধৰণে আমি সংযোগ কৰি দিম সংযোগ কৰি দিয়াত এই বিসি যেন ৰেখাখণ্ড দিয়া আছিল বা ভূমি দিয়া আছিল এই বিন্দুটোত সেট কৰিছে গতিকে এই বিন্দুটোৰ নাম আমি ডি বিন্দু দি দিম এতিয়া আমি কি কৰিব লাগিব এটো অলপ বঢ়াই দিব পাৰিম এতিয়া আমাৰ উন্নতিৰ জোখটো কিমান দিয়া আছে 4 সেন্টিমিটাৰ অৰ্থাৎ এই যিডাল ৰেখাখণ্ড আঁকিলো এইডালত কি হ'ব লাগিব আমি ইয়াৰ পৰা ডি বিন্দুৰ পৰা 4 সেন্টিমিটাৰ জুখি লম আৰু 4 সেন্টিমিটাৰটো আমি কি কৰিম স্কেলৰ সহায়ত ৰেখাখণ্ডডাল টানি লম 4 সেন্টিমিটাৰ জোখৰ আৰু সেই জোখটো আমি কম্পাছত লৈ লম এই ধৰণে লোৱাৰ পিছত আমি কি কৰিম ডি বিন্দুৰ পৰা য'ত কাটে আমি কাটি দিম বৃত্তচাপ আঁকি দিম দিয়াৰ পিছত কি হ'ল এই বৃত্তচাপটোৱে এই ৰেখাখণ্ডডালৰ এই বিন্দুটোত কাটিলে অৰ্থাৎ এই বিন্দুটো হৈ যাব এ বিন্দু এতিয়া বি সিৰ হৈতে এ সংযোগ কৰি দিম এ বি সংযোগ কৰিলো এতিয়া আমি এ সি সংযোগ কৰি দিম এই ধৰণে সংযোগ কৰি দিলো সংযোগ কৰি দিয়াত প্ৰথম যেটো আমাৰ ত্ৰিভুজ আঁকিবলগীয়া আছিল সেই ত্ৰিভুজটো আমি এইখিনিত পালো অৰ্থাৎ এ বি সি হৈ গ'ল আমাৰ প্ৰথম যেটো ত্ৰিভুজ আছিল আঁকিবলগীয়া ত্ৰিভুজ সেইখিনি আমি পালো য'ত নেকি বি সিৰ জোখ হৈছে 8 সেন্টিমিটাৰ আৰু এ ডিৰ জোখ হৈছে 4 সেন্টিমিটাৰ অৰ্থাৎ এইডাল কি হৈ গ'ল এ ডি উন্নতি বা লম্ব হৈ গ'ল এতিয়া আমি কি কৰিব লাগিব এ বি সি যেটো ত্ৰিভুজ আছে সেই ত্ৰিভুজৰ সদৃশ হোৱাকৈ আমি আৰু এটা ত্ৰিভুজ আঁকিব লাগিব
যাৰ বাহুবোৰ অনুৰূপ বাহুবোৰৰ কি হ'ব লাগিব 1.5 গুণ অৰ্থাৎ 1.5 গুণ এটো 1.5 আছে 1.5 আছে এটো মিশ্ৰ ভগ্নাংশত আছে ইয়াক আমি কি কৰিব লাগিব অপ্ৰকৃত ভগ্নাংশলৈ আনি ল'ব লাগিব এতিয়া এটোক আমি অপ্ৰকৃত ভগ্নাংশত আনিলে কিমান পাম তলত 2 এ থাকি যাব 2 1 গুণ 2 আৰু 1 যোগ কৰিলে 3 3/2 অৰ্থাৎ 1.5 বুলি কোৱাৰ লগে লগে ইয়াৰ অপ্ৰকৃত ভগ্নাংশত আনিলে কিমান পাম 3/2 পাম তাৰ পিছত আমি কি কৰিব লাগিব এই ভগ্নাংশটো পালো পোৱাৰ পিছত আমি BC ৰ হৈতে কি কৰিব লাগিব সূক্ষ্ম কোণ হোৱাকৈ BC ৰ হৈতে আমি সূক্ষ্ম কোণ হোৱাকৈ ৰশ্মি এডাল টানি দিম তাৰমানে 90 কৈ কম হ'ব লাগিব কোণৰ জোখটো 90 ডিগ্ৰী কৈ কম হ'ব লাগিব এই ধৰণে আমি সূক্ষ্ম কোণ হোৱাকৈ ৰশ্মি এডাল আঁকি দিম BX ৰশ্মি এডাল আঁকিলো এতিয়া আমি কি কৰিব লাগিব এই ভগ্নাংশটোৰ পৰা গোটেইখিনি আইডিয়া পাই যাম ভগ্নাংশটোত আছে কি 3/2 অৰ্থাৎ ডাঙৰ কোণটো 3 আছে আৰু 2 আছে ডাঙৰ হৈ গ'ল 3 তাৰ মানে আমি এই যেডাল ৰশ্মি টানিলো এই ডালত কি কৰিব লাগিব সমানে 3টা ভাগ কৰিম যিকোনো ব্যাসাৰ্ধলৈ আমি আগতেও পাইছিলো আমি যিকোনো ব্যাসাৰ্ধলৈ কেনে কি কৰিম এই ৰশ্মিডালৰ ওপৰত 3টা সমানভাৱে 3টা বিন্দু লম এই ধৰণে 3টা বিন্দু পালো বিন্দু পোৱাৰ পিছত আমি কি কৰিম যেহেতু এটো কি হৈছে B বিন্দুৰ পৰা ৰশ্মিডাল গৈছে গতিকে এই বিন্দু কেইটাৰ নাম আমি B1 B2 আৰু B3 দিলো তাৰ পিছৰ কামটো আমাৰ কি হ'ব আমি C বিন্দুৰ হৈতে সংযোগ কৰিব লাগিব এতিয়া C বিন্দুৰ হৈতে আমি কোনটো ভাগ সংযোগ কৰিম ভগ্নাংশটোত চাম ভগ্নাংশটোত হৰ হিচাপে কিমান আছে 2 আছে গতিকে আমি কি কৰিব লাগিব C বিন্দুৰ হৈতে B2 এই বিন্দুটো সংযোগ কৰি দিম এই ধৰণে সংযোগ কৰি দিম তাৰ পিছত আমি কি কৰিম এতিয়া আমি B2C ৰেখাখণ্ডডাল পালো এই ৰেখাখণ্ডডালৰ সমান্তৰালকৈ আমি এডাল ৰেখাখণ্ড আঁকিম এতিয়া কথা হ'ল আমি কোনটো বিন্দুৰ পৰা ৰেখাখণ্ডডাল সমান্তৰাল ৰেখাখণ্ডডাল আঁকিব লাগিব তেতিয়াহ'লে আমি আকৌ ভগ্নাংশটোলৈ যাওঁ ভগ্নাংশটোৰ হৰ লব কিমান আছে 3 আছে তাৰ মানে আমি B3 ৰ পৰা B2C সমান্তৰালকৈ ৰেখাখণ্ডডাল টানিম এতিয়া সমান্তৰালকৈ আকাৰ নিয়ম একে আগৰ নিচিনাই হ'ব আমি যিকোনো ব্যাসাৰ্ধ লম লৈ কেনে আমি কি কৰিম প্ৰথমতে আমি B2 কাৰণ B2C ৰ সমান্তৰাল হ'ব লাগিব এতিয়া প্ৰথম অৱস্থাত আমি B2ত কেন্দ্ৰ কৰি যিকোনো ব্যাসাৰ্ধ লৈ এই ধৰণে এটা বৃত্তচাপ আঁকি দিম তাৰ পিছত আমি কি কৰিব লাগিব একে সমান ব্যাসাৰ্ধলৈ আকৌ যেহেতু আমি B3 ৰ পৰা সমান্তৰাল ৰেখাখণ্ডডাল আঁকিম B3 ত কেন্দ্ৰ কৰি একে সমান ব্যাসাৰ্ধলৈ আৰু এডাল বৃত্তচাপ আঁকিম হৈ গ'ল তাৰ পিছৰ কামটো কি হ'ব প্ৰথম অৱস্থাত যেডাল বৃত্তচাপ আঁকিছিলো সেই বৃত্তচাপটো আমি জুখি লম এই বৃত্তচাপটোৰ জোখ পালো গতিকে আমি কি কৰিম ইয়াত আমি আকৌ এই একে সমান জোখ লৈ কেনে দ্বিতীয়বাৰ যেটো বৃত্তচাপ আঁকিছিলো এইডালক আমি কাটি দিম এতিয়া আমি কি কৰিম এই কটাকটি কৰা বিন্দু এইটো আৰু B3 সংযোগ কৰি দিম
আমি সংযোগ কৰি দিম। সংযোগ কৰি দিয়াৰ পিছত কি হ'ল, এই ৰেখাখণ্ডডাল কি BCত কটাকটি কৰা নাই, তেতিয়াহ'লে আমি এই অংশটো কি কৰিব লাগিব, BCক অলপ বঢ়াই দিব লাগিব। এই ধৰণে আমি BCক বঢ়াই দিলোঁ। বঢ়াই দি কেনে তাৰপিছত কি কৰিম, এইখিনি সংযোগ কৰি দিম। সংযোগ কৰি দিলোঁ। এতিয়া কি হৈ গ'ল, এই BCক এই ৰেখাখণ্ডডালে কটা নাছিল, কিন্তু যেতিয়া BCক আমি বঢ়াই দিলোঁ, বঢ়াই দিয়াত এই বিন্দুটোত কাটিলে। গতিকে এই বিন্দুটোৰ নাম আমি দিব পাৰিম C ডেছ। এইখিনি হ'ল। তাৰ পিছত আমি আকৌ কি কৰিব লাগিব, C ডেছ এই বিন্দুটোৰ পৰা কাৰ সমান্তৰালকৈ, C এৰ সমান্তৰালকৈ একেধৰণে আমি আৰু এডাল সমান্তৰালকৈ ৰেখাখণ্ড আঁকিম। কি হ'ব, এইবাৰ আমি চাব লাগিব কাৰ সমান্তৰাল, C এর সমান্তরাল। প্রথম অবস্থাত আমি C বিন্দুত কেন্দ্র করি, C বিন্দুত কেন্দ্র করি যিকোনো ব্যাসার্ধ লম, যিকোনো ব্যাসার্ধ লৈ কেনে আমি এডাল বৃত্তচাপ আঁকি দিম। এই ধৰণে আঁকি দিলোঁ। আকৌ একে সমান ব্যাসাৰ্ধ লৈ কেনে কি কৰিম, C ডেছত কেন্দ্ৰ কৰি আৰু এডাল বৃত্তচাপ আঁকি দিম। এই ধৰণে আঁকি দিম। তাৰপিছত কি হ'ব, আমি দ্বিতীয়বাৰ আকৌ কি কৰিব লাগিব, এই বৃত্তচাপটোৰ জোখ ল'ম। জোখ লৈ কেনে কি কৰিম, একে জোখ লৈ ইয়াৰ পৰা আমি আগৰ বৃত্তচাপটো কাটি দিম। এই ধৰণে কাটি দিয়া হ'ব। এতিয়া কি হ'ব, এই কটাকটি কৰা বিন্দুটো আৰু C ডেছ আমি লগ লগাই কেনে বঢ়াই দিম। বঢ়াই দিওঁতে কি হ'ব লাগিব, BA কাটিব লাগিব। তে BA সাধাৰণতে কি হ'ব, ইয়াত যদি আমি বঢ়াই দিওঁ BA নাকাটে, সেইকাৰণে আমি ইয়াত কি কৰিম, BA ৰেখাখণ্ড বা বাহুটোক আমি বঢ়াই দিম। এই ধৰণে বঢ়াই দিম। এতিয়া আমি কি কৰিম, C ডেছ A সংযোগ কৰিম। C ডেছ A আমি এতিয়া সংযোগ কৰিম। সংযোগ কৰি দিলোঁ। সংযোগ কৰি দিয়াত কি হ'ল, BA বঢ়াই দি BA এই বাহুটোক বঢ়াই দিয়াত কি হ'ল, এই C ডেছৰ পৰা যিডাল ৰেখাখণ্ড আহিছে সেইডালে ক'ত কটাকটি কৰিলে, এই বিন্দুটোত কাটিলে। এই বিন্দুটোৰ নাম হৈ গ'ল A ডেছ। গতিকে আমাৰ যিটো দ্বিতীয়বাৰ যিটো ত্ৰিভুজ আঁকিবলগীয়া আছিল, সেই ত্ৰিভুজটো হৈ গ'ল আমাৰ কাৰণে A ডেছ B C ডেছ। A ডেছ B C ডেছ। গতিকে আগৰ ভিডিঅ'টো কোৱা হৈছিল, আমি ভগ্নাংশটো চাই কেনে কি কৰিব পাৰিম, যে আমাৰ যিটো আঁকিবলগীয়া ত্ৰিভুজ হ'ব, প্ৰথম ত্ৰিভুজটোৰ বাহিৰত নে ভিতৰত থাকিব। এই ভগ্নাংশটো চালোঁ, এই ভগ্নাংশটো কি হৈছে, অপকৃত ভগ্নাংশ, তাৰমানে ওপৰৰ মানটো ডাঙৰ আছে, তেতিয়াহ'লে কি হ'ব, আমি ত্ৰিভুজটো বাহিৰত পাম। সেই হিচাপত আমি বাহিৰতে পালোঁ। এইখিনি হ'ল আমাৰ আঁকিবলগীয়া ত্ৰিভুজ। এতিয়া আমি কি কৰিম, যিখিনি অংকন পৰ্যায় আছে আমি কেনেকৈ আঁকিলোঁ, সেইখিনি আমি ইয়াত সমান্তৰাল ৰেখা কেনেকৈ আঁকিলোঁ সেইখিনি লিখাৰ প্ৰয়োজন নাই। আমি কি কৰিম, মাত্ৰ সমান্তৰাল ৰেখাখণ্ড যে আঁকিলোঁ সেইখিনি আমি লিখিম। গতিকে অংকনৰ পৰ্যায়টোলৈ আমি চাওঁ, তাৰপিছত আমি সেইখিনি মিলাই
আলোচনা কৰিম। তেতিয়াহ'লে অংকনৰ পৰ্যায় প্ৰথমতে কি আছিল, প্ৰথম ষ্টেপ যিটো আছে 1 নম্বৰটো কুৱেশ্যনত যেনেকুৱা দিয়া আছে সেই ধৰণে আমি 1 নম্বৰ পইণ্টটো আমি লিখিব পাৰিম। ইয়াতে আমাৰ ত্ৰিভুজটোৰ নাম দিয়া হোৱা নাছিল, যাৰ কাৰণে আমি ধৰা হ'ল বুলি লিখিলোঁ। ধৰা হ'ল ABC এটা সমদ্বিবাহু ত্ৰিভুজ অঁকা হ'ল, য'ত ভূমি কি আছে BC পাইছোঁ আমি। তে BC কিমান দিয়া আছে 8 চেণ্টিমিটাৰ আৰু উন্নতি AD পাইছোঁ, AD হৈছে 4 চেণ্টিমিটাৰ। দ্বিতীয় পৰ্যায়ৰ পৰা কি আহিব, দ্বিতীয়টোত আহি গ'ল আমি কি কৰিলোঁ, শীৰ্ষবিন্দু যিটো A আছিল এর বিপৰীত ফালে আমি কি কৰিলোঁ, সূক্ষ্ম কোণ হোৱাকৈ ৰশ্মি এডাল আঁকিলোঁ, BX ৰশ্মি এডাল অঁকা হ'ল। তাৰপিছত আমি কি কৰিলোঁ, BX এই ৰশ্মিডালৰ ওপৰত সমানে কেইটা বিন্দু ল'লোঁ, 3টা বিন্দু ল'লোঁ। 3টা বিন্দু কিয় ল'লোঁ, কাৰণ আমাক ভগ্নাংশটো দিয়া আছিল 3/2, গতিকে 3/2 যেতিয়া দিয়া থাকিল ডাঙৰ মানটো কিমান আছে 2 আৰু 3ৰ ভিতৰত 3, সেইকাৰণে ইয়াক আমি সমানে 3টা ভাগ হোৱাকৈ 3টা বিন্দু ল'লোঁ। লোৱাৰ পিছত কি কৰা হ'ল, তাৰপিছত আমি ভগ্নাংশটোত হৰ কিমান আছে 2 আছে, যাৰ কাৰণে আমি B2 এই বিন্দুটোৰ সৈতে C বিন্দুটো সংযোগ কৰি দিলোঁ। আৰু লব আছে বা ওপৰৰটো কিমান আছে 3 আছে, যাৰ কাৰণে আমি B3ৰ পৰা B2Cৰ সমান্তৰালকৈ BC সাধাৰণতে কাটা নাছিল, কিন্তু আমি কি কৰি দিলোঁ, বঢ়াই দিলোঁ। বঢ়াই দিয়াৰ কাৰণে কি হৈ গ'ল, ইয়াত লিখা হ'ল B2C সংযোগ কৰা হ'ল আৰু B3ৰ মাজেৰে B2Cৰ সমান্তৰালকৈ বৰ্ধিত ৰেখাখণ্ড BC, বৰ্ধিত ৰেখাখণ্ড, এই ৰেখাখণ্ডৰ BC আছিলে, এইটো বঢ়াই দিয়াতহে C ডেছ বিন্দুত ছেদ কৰিছে। ঠিক তেনেকৈ আকৌ কি কৰা হ'ল, C ডেছৰ পৰা কাৰ সমান্তৰালকৈ C ডেছৰ পৰা C এৰ সমান্তৰালকৈ এইবাৰ কি হ'ব, BA সাধাৰণতে নাকাটে, গতিকে BA যেতিয়া আমি বঢ়াই দিলোঁ, বঢ়াই দিয়াৰ পিছতহে কি হৈ গ'ল, A ডেছত ছেদ কৰিছে। সেইকাৰণে ইয়াত বৰ্ধিত ৰেখাখণ্ড BA A ডেছত ছেদ কৰাকৈ আৰু এডাল ৰেখাখণ্ড অঁকা হ'ল। অঁকাৰ পিছত আমি কি পালোঁ, A ডেছ B C ডেছ, A ডেছ B C ডেছ। তো এই ত্ৰিভুজটোৱে হ'ল আমাৰ আঁকিবলগীয়া ত্ৰিভুজ। ঠিক এইখিনিয়ে আমাৰ কুৱেশ্যন নম্বৰ 4টো এইখিনি কৰিলে হৈ যাব। গতিকে ছাত্ৰ ছাত্ৰীসকল নিশ্চয় বুজি পাইছা কিজানি, গতিকে যদি বুজি পাইছা তেতিয়াহ'লে লাইক এটা দি দিবা।